ভাতৃ ভগ্নী আৰু বন্ধু বৰ্গসকললৈ বিহুৱা উৎসৱৰ হিয়া ভৰা শুভকামনা যাচিলোঁ। আৰু মই আজি অতিশয় দুখিত যে মই অহাত অকণমান দেৰি হ'ল, তাৰ বাবে মই দুখিত। যা নহওক মই ভাষণ দীঘলীয়া নকৰোঁ, কিন্তু মই আজি এটা কথা ক'ব বিচাৰোঁ যে ইয়াত উপস্থিত হৈ মই অতিশয় আনন্দিত হৈছোঁ ইয়াত। আৰু লগতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে আমাৰ এটা ভাষা আছিলে, যি ভাষা এতিয়া পাহৰণিৰ গৰ্ভত বিলুপ্ত হৈ যাবলৈ লৈছে। আনকি মই নিজেও এই ভাষাটো সম্পূৰ্ণকৈ ক'বলৈ নোৱাৰোঁ, আৰু তাৰ বাবে মই অতিশয় দুখিত, যদিও মই শিকি আছোঁ। আৰু মই আশা ৰাখিছোঁ আপোনালোকে আমাৰ যি সংস্কৃতি, যি আমাৰ ভাষা, সকলো জীয়াই ৰাখিব। আৰু আমাৰ সকলোৰে তেজে তেজে ৰন্ধে ৰন্ধে বিশ্ব মহাবীৰ চিলাৰায়ৰ তেজ আছে, আৰু সেই শক্তিয়াই আমি সদায় জীয়াই ৰাখিম। আৰু মোৰ লগতে উপস্থিত থকা শংকৰ দা, তেখেতে প্ৰায়ে কয় যে আমি কোচ ৰাজবংশীসকল হৈছে পিঞ্জৰাত আবদ্ধ হৈ থকা এটা বাঘ। কিন্তু মই এয়া ক'বলৈ বিচাৰোঁ যে আমি কেৱল বাঘেই নহয়, আমি একোটা সিংহ, যি কেৱল গুজৰণি নামাৰে, কিন্তু সময়ত আমি যাক যি দেখুৱাব লাগে সেয়া আমি দেখুৱাই দিম। বাৰু যি নহওক, মই সকলোকে অনুৰোধ জনাওঁ যে আমাৰে এজন ব্যক্তি, আমাৰ কোচ ৰাজবংশী ব্যক্তি, মই নিজেও কোচ ৰাজবংশী হয়, মোৰ নাম কুলদীপ ৰাজবংশী। এজন আমাৰ বিশিষ্ট ব্যক্তি জ্যোতিপ্ৰসাদ ৰাজখোৱা, তেখেত আমাৰ অসামৰিক সেৱাৰ এজন বিষয়া আছিলে। তেখেতে এখন কিতাপ লিখিছিল, সংযুক্ত সৈন্য বাহিনীৰ সৰ্বাধিনায়ক মহাবীৰ চিলাৰায়। মানে আমাৰ চিলাৰায়ৰ যিটো এক বৃহৎ সৈন্য বাহিনী আছিলে, তাত কেৱল অকল আমাৰ কোচ বা অকল আমাৰ ৰাজবংশীয়ে নাছিলে, আমাৰ গোটেই সমস্ত জাতি জনগোষ্ঠী একগোট কৰি তেওঁ এটা বিশাল সৈন্য বাহিনী তৈয়াৰ কৰিছিল। সেয়েহে তেওঁক আজিও কোৱা হয় যে সংযুক্ত সৈন্য বাহিনীৰ সৰ্বাধিনায়ক মহাবীৰ চিলাৰায়। আৰু মই বেছি দীঘলীয়া নকৰোঁ, ক'বলগীয়াতো আপোনালোকক বহুত আছে, কিন্তু সময় সুবিধা পালে এদিন কম, যিহেতু দেৰি হৈ গৈছে। কিন্তু আজি মই বিশ্ব মহাবীৰ চিলাৰায়ৰ নামত এয়া উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আৰু আপোনালোকে যি মৰম খাতৰ দিলে মই অতিশয় সুখী হ'লোঁ। ধন্যবাদ। সদৰ্শত এটা কথাই ক'ব বিচাৰোঁ, আমাৰ যি যুৱ সমাজকৰ্মী কুলদীপ ৰাজবংশী ডাঙৰীয়াৰ হৈ এই অঞ্চলৰ ৰাইজে নিশ্চয় তেখেতক আগবাঢ়ি যোৱাত পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব। আৰু আগন্তুক মঞ্চবিলাকত আমি জনপ্ৰতিনিধি পাম বুলি আমি আশা ৰাখিছোঁ। গতিকে আমাৰ কুলদীপ দাৰ কাৰণে জোৰকৈ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ চবকে। ধন্যবাদ। আমি সমিতিৰ তৰফৰ কৃতজ্ঞতা